নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱাকালি যি প্ৰচণ্ড বতাহ ধুমুহা হৈ গ'ল, আপোনালোকে সকলোৱে হয়তো গম পাইছেই সকলোৱে। তাৰে কি ক্ষয়ক্ষতি হৈছে আমাৰ ঘৰত, তাকে আপোনালোকক দেখুৱাম বুলি এই ভিডিঅ'টি বনালোঁ। এইটো হৈছে আমাৰ ঘৰ, আৰু এয়া দেখিছেনে, এইডাল হৈছে জাম গছ। এই জাম গছজোপাৰ এই ডাল এটা ভাঙি আমাৰ গেৰেজটোত পৰিছে। গেৰেজটোৰ তলতে আছে। এয়া চাওকচোন, এয়া দেখিছেনে, এয়া টিংখন ভাঙি গৈছে। আৰু সৌৱা দেখিছেনে, এই তামোল গছজোপা ভাঙি এই মানুহ ঘৰৰ একদম টিং বৰবাদ কৰি দিছে। এয়া চাওক, ইমান ডাঙৰ ডালটি পৰিছে আমাৰ গেৰেজৰ ওপৰতে। সেইকাৰণে এয়া কি অৱস্থা হৈছে চাওক। এইয়া টিং ভাঙিছে, টিং ভাঙি আৰু এইখন গাড়ী, এই গাড়ীৰ পিছফালে পৰিছে। ভাগ্য ভাল গ্লাছত পৰা নাই, গ্লাছত পৰিলেতো গ্লাছ ভাঙি গ'ল হয়। এইখন ৰাতি ভণ্টিহঁতৰ গাড়ীখন আমাৰ ইয়াত থৈছে, কাৰণ সিহঁতৰ সিফালে ৰাস্তাটো বেয়া কাৰণে ঘৰলৈকে গাড়ীখন নিবৰ কাৰণে অসুবিধা হয়। এইটো হৈছে আমাৰ গোহালি ঘৰ, আৰু গোহালি ঘৰৰ সন্মুখত মানে ছাইডতেই দুডাল গছ আছিলে আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰৰ। এয়া চাওকচোন, সেইজোপা এজোপা, আৰু গুৰিকেইটা আছে এয়া। যদি ইফালে নপৰি যদি সেইফালে পৰিলে হয়, তেতিয়াহ'লে আমাৰ ঘৰটো গোটেই গুৰি হৈ গ'ল হয়। সেয়ে ভগৱানক অশেষ ধন্যবাদ গছকেইজোপাই এইফালে পেলাই দিয়াৰ কাৰণে, কাৰণ বতাহ আহিছিলে সেইটোৰ ফালৰ পৰা। এইজনী মোৰ সৰু ভাগিন, এয়া ধুলনি খেলি আছে। কেনেকুৱা লাগিছে? মজা নে? ভাল লাগিছে? আৰু এয়া ৰাতিৰ বতাহ বৰষুণৰে ফল। এয়া মানে লাইট নাই, বহুত ঠাইত তাঁৰ ছিঙিছে, তাতে আজি ছানডে', আৰু সেইকাৰণে হয়তো ইলেক্ট্ৰিচিটিয়ে কাম কৰা নাই, আৰু এয়া অন্ধকাৰত আছোঁ আমি।